নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তোমালোক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ধুনীয়া জেগা এডোখৰলৈ যাবলৈ লৈছোঁ। এইফালে মোৰ বন্ধুবৰ্গ আছে, বোলে এইফালে আহক। ঐ পইচা কোনে তুলিছে? এনেকৈ দিছোঁ মই। এতিয়া আমি ব্ৰইলাৰ আনিলোঁ আৰু নমস্কাৰ বন্ধুসকল, ফাইনেলি আমি ট্ৰেভেলাৰত বহি ললো। তো এতিয়া ষ্টাৰ্ট দিব, এতিয়া যাবলৈ ৰেডি সকলো। একো দেখা নাই, মই আপোনালোকক গৈ পিনি একদম পুৰা ভিডিঅ' দেখাম মজাকে দেই। তো বন্ধুসকল, আমি আহি এতিয়া বগীবিল পাইছোহি। অ'কে, এতিয়া আছোঁ আমি জোনাইত, এইফালে পাছ ল'বলৈ আহিছোঁ। পাছ লৈ আছোঁ। এইফালে অলপমান লিখা লিখি হৈ আছে, যিহেতু পাছটো ল'বৰ কাৰণে এনেকৈ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড আৰু কিবা কিবি আৰু ডকুমেণ্টছ। এইফালে আমাৰ ৰাইজসকল আছে, এইফালে আমাৰ মনোজ, পল্লৱ, এইফালে আলোড়ন। हमारे साथ अभी मतलब स्कैम हो गया था। আমাৰ লগত মানে হেৰি এইবোৰ 40 টকা এটা স্কেম এটা হৈ গৈছিলে। তো এতিয়া আমি আকৌ 40 টকাটো পাই গ'লোঁ। তো গাইজ ফাইনেলি পাৰ্মিট আহি গ'ল। এইখনে হৈছে পাৰ্মিট। ফাইনেলি আমি পাছিঘাট পাইছোঁহি আৰু অলপ বাকী আৰু। অ'কে, ফাইনেলি পাছিঘাট পাই গ'লোহি। ইফালে আমাৰ আছে কেনেকুৱা লাগিছে? ঠাণ্ডা লাগিছে। আচ্ছা, এইফালে আৰু অকণমান আমি আগলৈ যাওঁ। পুৰা ধুনীয়া ধুনীয়া চবফালে, যোনফালে চাইছোঁ মানে একদম চব ধুনীয়া ধুনীয়া। এইফালে আমাৰ ল'ৰাবোৰ, এইফালে আমাৰ নয়নমণি। কেনেকুৱা লাগিছে? বঢ়িয়াকৈ আপোনালোকৰ ইয়াত কি কি আছে ধুনীয়া ধুনীয়া বস্তু চব দেখুৱাম। আৰু আমি ৰক ক্লাইম্বিং কৰিম নে কি কয়, ইয়াত ধুনীয়াকৈ আছে, মই আপোনাক দেখাম বাৰু। খালি এইফালে চব কি ধুনীয়াকৈ বনাই থৈ দিছে পাছিঘাট। এইফালে আমাৰ এতিয়া গান বাজনা যোগাৰ চলি আছে। বন্ধুসকল, এতিয়া আছোঁ মই দলঙৰ ওপৰত, এই দলংখনৰ ওপৰত। আৰু তলতে আমাৰ হৈছে পিকনিক পাৰ্টিটো, মানে সেই তলত আছে। সেইফালে অধি ইয়াত আছে, অধি পল্লৱ এইফালে সিহঁতি আছে তলত। মই এইফালেদি মানে ওপৰেদি উঠি আহিলোঁ, এইফালেদি কৰি পিনি উঠি আহিলোঁ কিনাৰেদি। সেই পাহাৰ এইপিনে মানে ওপৰলৈ উঠি আহিব পাৰি আৰু এইফালেদি এনেকৈ ওপৰলৈ উঠি আহিলোঁ। এতিয়া মানে তলফালেদি মানে নামি নাযাওঁ, তলেদি মানে নামি যাবলৈ মানে ভয় লাগিছে, সেইকাৰণে ৰাস্তাটো এপাক দি দিব লাগিব। তো মই অথনি মানে এইফালেদি উঠি পিনিয়ে এই দলংখনৰ তাৰ পাইছিলোঁগৈ, মানে দলংখনত আকৌ এপাক দিবলগীয়া হ'ল সেইফালেদি, এই ৰাস্তাটোৱেদি মানে এনেকৈ ঘূৰি আহিলোঁ। দলংখনৰ ওপৰেদি গৈ ৰাস্তাটোৱেদি ঘূৰি আহিলোঁ। আৰু ওপৰেদি মানে এনেকৈ উঠি যাব পাৰিলোঁ, তলেদি মানে নামি আহিবলৈ হেৰি নাই আৰু সুবিধা। সেইকাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু। এইফালে এতিয়া খানা বনি আছে, আমাৰ মাহঁতে খানা বনাই আছে। অ' মা, খানা হৈছে কেনে? এইফালে মাংস বনি আছে। এইফালে আলু কাটি থৈ দিয়া হৈছে। তাৰপিছত তাহলে কেৰাহীতহে দিব লাগে আৰু। ঠিক আছে, আপোনালোকে বনাওক দেই। তো এতিয়া আছোঁ মই নৈখনত, পুৰা মজা চাফা আৰু এইফালে এনেকৈ গৈ থাকিব পাৰিব, কিন্তু বহুত দূৰ খালী মুঠতে। আৰু ইয়াত ইমান
একদম পুৰা নৈখন চফা আৰু পাৰটো সেইটো চফা মানে আমি প্লাষ্টিক এটা মানে খুব কমেই দেখিবলৈ পাব প্লাষ্টিক চাষ্টিক দেখাইছোঁ অকণমান ওচৰৰ পৰা মই আৰু এইফালে পাহাৰটো ওলাইছে মজাকৈ ধুনীয়াকৈ এইফালে এইটো পাহাৰ এখন দলংখন আমি এখন দলং পাৰ হৈ পিনি এইফালে আহিলোঁ আৰু এইখনে হৈছে নৈখন যিখন দেখিবলৈ নীলা নীলা লাগে কিন্তু আমি যেতিয়া ওচৰৰ পৰা আহি চাওঁহি তেতিয়া নীলাটো মানে চফা চফা লাগে আৰু দূৰৰ পৰা কিন্তু দেখিবলৈ নীলাই লাগে কিন্তু ওচৰত আহিলে চফা পানীটো আৰু ওচৰত নীলা নিচিনা নেদেখি আৰু নৰ্মেল পানীৰ নিচিনাই দেখি আৰু খানাটো হৈ আছে খানাটো খাই লওঁগৈ আৰু এইফালে মাংস আহি গ'ল আৰু এয়া ভাত খাব হ'লে আৰু ভাত এইফালে আমাৰ এইবিলাক ভাত খাবলৈ ৰেডি হ'লে দেই এইফালে ভাত আহি গ'ল তো ভাতটো খাই লওঁ মজাকৈ ঠিক আছে মাহঁতে ভাত খাই আছে এইফালে ভাস্কৰ নিৰুপল এইফালে মা এতিয়া ভাত চাত খাই মেলি পূৰা ৰেডি আৰু যাবলৈ এইফালে চব বস্তু চস্তু সোমোৱাই হৈ গ'ল আৰু এইফালে আমি অলপ পাছতে যাম আৰু ময়ো বহি লওঁগৈ চিটত ব'লক মনোজ কিবা এটা কৈ দিয়া আমি এতিয়া ৰাস্তা ৰখি আছোঁ গাড়ীখন কিবা এটা অকণমান মানে হেৰি হ'ল চকা তকা কম দি লৈছে আৰু তাত এইফালে যাম আৰু আমি